ঐ বাবলি কি হ'ল ইমান মন মাৰি বহি আছ যে ইমান ধুনীয়াকে এনিভাৰ্সাৰীটো পাতিলি এতিয়া আকৌ হে মন মাৰি বহি থাকিলে কিটো হ'ব এ ৰবচোন টেনচনত আছো মই বহুত পইচা ধাৰ লাগিলে এতিয়া পইচা কোপা দিও তাকে ভাবি আছো দেউতাটো অহাই নাই এখন ফুৰিবলৈ গৈ পেলাই ভূটানৰ পৰা কেলে মই দিছিলো নহয় 4000 টকা ইছৰাম 4000 টকা দি পেলাই ইমান ফুটনি মাৰি আছে অ একোৱেই নহ'লে 4000 টকা তাকো খুচুৰা কাৰিকৰক দিবলৈ নজুৰিলে এতিয়া আজি দিনত আহি দম দি থৈ গৈছেহি কাইলৈ ভিতৰত পইচা নিদিলে দিগদাৰ আছে বুলি কি কৰোঁ কি নকৰোঁ তাকে ভাবি আছো দেউতাও নহা হ'ল সেই ভূটানলৈ ফুৰিবলৈ গৈ বাপেৰ কথা মোক নকবি আৰু দেই মই একদম ৰিষ্টা ভাঙিলো এতিয়া সেই সৌজনী ঘৈণীয়েককে বেছি ভাল পায় মোক দেখোন পাত্তাই নিদিয়ে আৰু সবা পইচা পালে 1 টকা দিলে নাই মোক আপোনাৰ গাতহে দুখ আপুনিনো ইমান কেলে চল দিছে নিজৰ আপুনি প্ৰাপ্যটো ল'ব লাগে ন এইফালে আপুনি ডাঙৰ ঘৈণীয়েক ঠিকে কৈছা পিছে এইবোৰ জঞ্জালত লাগিনো মই কি কৰিম মই খাবলৈ পাইছোঁ পিন্ধিবলৈ পাইছোঁ পকী ঘৰত থাকিবলৈ পাইছোঁ মোক আৰু একো নালাগে তহঁতিকেইটা আছে মোৰ ল'ৰাটো আছে মোৰ বোৱাৰীজনী আছে তই ভালে বেয়া হ'লেও আছ কি ভালে বেয়া হ'লেও আছ মই কি বেয়া নেকি দেখাই শুনাই ভালেই বাৰু পিছে কাম বনহে একো নকৰ ঘৰখনৰ কাম নকৰ ভাত পানীও নবনাও অ প্লিজ মোৰ মাথাটো গৰম নকৰিব দেই আপুনি এনিভাৰ্সাৰী কিবা কিবি থাকি গৈছিলে নহয় আলু ভাজিখিনি মই থৈ দিছিলোঁ ইমান ভাল লাগিলে খাই পিছে এতিয়া সেনেকৈ যোৱা নিচিনা হৈছে সেইদিনাখন আকৌ ভালে লাগিছিলে মৰক মৰক উঠিছিলে আলু ভাজি বুলি নকওঁ ফ্ৰেঞ্চ ফ্ৰাইজ বুলি কয় এইবিলাক গৰমে গৰমেহে ভাল এতিয়া হাৱা গ'ল চাগে আপুনি ফ্ৰিজত ভৰাই থৈ দিছে আৰু অকণমান গৰম কৰি পেলাই খাওক অভেনটোত মই যেনে তেনে সেই গেছটো জ্বলাবলৈ শিকিছোঁ আকৌ অভেনটো কেনেকৈ চলাওঁ বোলো শাহু বোৱাৰী কি কথা চলিছে ফোনটো থোৱাচোন তুমি সৰি বাবলি বিউটিফুল কি হ'লনো মানে ধাৰুৱাই আহি পইচা খুজি আছে এই ঘৰত ফোনৰ ওপৰত ফোন আহিছে ডিজাইনাৰ ড্ৰেছ আহিছোঁ দিবলৈ আছে তাত 7000 টকা তুমি দেউতাৰ লগত পাতিছানে নাই বাৰু এনেকৈ হ'লে কিন্তু বৰ ডাঙৰ কথা হ'ব নহয় এতিয়া চিন্তা কৰিনো কি পাৰ পাম দেউতা আহিলে পইচাকেইটা দিম আৰু এদিন গালি শুনো দম শুনো শুনিম আৰু জানো তুমি কেনেকুৱা মানুহ দেই মই হ'লে গালি সপনি খাই একদম এতিয়া একদম কিবা কিবি লাগি গৈছেগে মই মাহঁতৰ ঘৰলৈহে যাম আৰু কাইলৈ পইচা বিচাৰি পিছত দেউতাই দিলে মানে দি থৈ আহিবগৈ লাগিব যি কোৱা বাবলি বিউটিফুল তুমি যি কোৱা তাকে শুদ্ধ বুলিয়ে ভাবোঁ মই ক'ব নোৱাৰা একদম ইমান ধুনীয়াকৈ পাতিলোঁ গিফ্টটো যিবোৰ উঠিলে পইচা চইচাটো নুঠিলে চববোৰ 99 পৰা কাপ প্লেট আৰু কি আনি দিছে এইবিলাক ইউজ কৰিবই নোৱাৰি আৰু এইকেইজনী নাহিলে নহয় পেটকুলিকেইজনী সিহঁতক দেখাবলৈ পাতিছিলোঁ কেতেকীও নাহিলে বন্দিতাও নাহিলে ফটোবোৰ এতিয়া কমেণ্ট কৰি আছে হেপী এনিভাৰ্চাৰী হৈয়ে গ'ল দিনৰ আগতে একদম মানে মাৰ মাৰি দিবা যেন সেইটোৱেতো বেয়া লাগিছে তুমি যিকেইজনীক দেখুৱাবৰ কাৰণে ইমান পইচা খৰচা কৰালা এজনীও নাহিলে তোমাক চাগে ভালেই নাপায় মোলৈ হিংসা কৰে হিংসা সিহঁতৰ কেইজনী কথা আকৌ বৰকে শুনি আছিলোঁ এইকেইদিন এজনী বোলে একদম সেই একদম 3 মহলীয়া বিল্ডিং বনালে এজনীয়ে বোলে মাৰ্চিডিজ কিনিছে আকৌ আমাৰ নিচিনা বৰকনো হিংসা কৰিবলৈ কিটো হ'ল সেইটো হয় পিছে ঐ মা তই যে খাই আছ পৰখি পৰা এইবোৰ বাঢ়ি বস্তুবোৰ আৰু দেখোন দুদিনতে ইমান শকত হৈ গ'লি যে মৰিবিয়ে উশাহ নোপোৱা হৈ মই বিথগে যায় এসোপা কি খাব লৈছ মোকনো এতিয়া কোনে চাব শকত হ'লেও ক্ষীণ হ'লেও বহি মানুহ খাবলৈ দে আৰু কেইদিনো জীয়াই থাকিম মনৰ পচন্দ নামতে আগতে খাবলৈ নাপালোঁ এতিয়া পাওঁতে খাই ল'বলৈ দে কথাবোৰ যা তোৰ ভাগৰ দেই আৰু আছে গোটা সেই চিকেন তুন্দুৰি নেকি 4টামান আছে ভৰাই থৈছোঁ ফ্ৰিজত এতিয়া পিছে ৰাতি ভাত খাবলৈ কিবা বনাইছনে নাই পোলাও আছিলে নহয় সেইসোপাকে গৰম কৰি দিছোঁ খাবি মই নাখাওঁ বাঢ়ি বস্তুবোৰ পেটটো মোৰ গৰ্ব লাগি গৈছে এইকেইদিন ইমান মছলা দিয়া খাই তেনেহ'লে আলু ভাতত দি দিম খাবি আৰু মই হ'লে আজি একো বনাব নোৱাৰোঁ দেই বৰ ভাগৰ লাগিছে তোমালোকে খোৱা কি কৰা মই হ'লে নাখাওঁ দেই সেইদিনাখন বহুত খালোঁ মোৰ একদম অকণ পেটটো বাঢ়ি যোৱা নিচিনা লাগিছে চিন্তা কৰি তৎপনে ক'ৰপৰা কি কৰোঁ কাইলৈ মাহঁতৰ ঘৰলৈ যাওঁচোন কথা ক'লে নুশুনে নহয় এতিয়া পাইছে মই কৈছিলোঁ বোলো ইমান ডাঙৰকৈ পাতিব নালাগে দেউতা আহক দুদিনমানৰ পিছতে নিয়ম এটা কৰিম পইচাকেইটা হ'লে ধাৰ লগাই মোক পিত্তন খুৱাব কোনোবা দিনা ৰাস্তাই ঘাটে দেই বৰ চিন্তা বিষয় হ'লোঁ খং উঠিব বাপেকে ক'ৰবাত গুচি যাম অন্তৰ্ধান হয় ক'ৰবাত ধাৰ মাৰিব মগজটো খাই দিয়ে আৰু সেইকাৰণেহে কওঁ বোলো ঘৈণীয়েক অকণমান কণ্ট্ৰল কৰিবি একেবাৰে তলতীয়া হৈ থাকিবি পাইছ এতিয়া ঐ মাছা সৰুৰে পৰা ডাঙৰ হ'লোঁ দেউতাই তোক কণ্ট্ৰল কৰি থকাই দেখিলোঁ ফলাখৰি মাৰ দিয়াই দেখিলোঁ গালি সপনি পাৰি থকাই দেখিলোঁ তেতিয়াই ভাবিছিলোঁ নিজৰ মানুহজনীক বোলো মৰম চেনেহ কৰিম ভাল মাত দিম বেছি ওপৰত উঠি গ'ল আকৌ পাই মোক একো কণ্ট্ৰল কৰিব নোৱাৰে মইহে দম দিওঁ ৰাইজে ক'ব হ'ব দে তোৰ লগত আকৌ মই কাজিয়া লাগি নলওঁ চব বেয়া নাপাব দেই আমাৰ বাবলি একেবাৰে অৰ্ধপতনে গ'ল আৰু তাই মুঠতে ইমানেই জেদ এই আপুনি যে পাহৰিলে মুনুকনৰ বাৰ্থডেলৈ মাতিবলৈ সেই দেখিহে আপোনালোকক নামাতিলে মই কৈছিলোঁ বেছিকৈ ক'বলৈ বেয়া হ'ল নহয় এই হ'ব ছোৱালীজনী গালি পাই নাথাক মই বেয়া পোৱা নাই নহয় মই জানোৱেই দেখোন তাই স্বভাৱৰ কথা আগৰ পৰাই যদি নহয় জানো পাহৰি থাকিলোঁ কিবা ৰকমে ইমান ফোন কৰিলোঁ ফোনটো ৰিচিভ নকৰিলে নহয় মুনুকনক মিঠাই দিবলৈ পঠিয়ালোঁ গালি পাই পঠিয়ালোঁ
মই গম পালো মুনুকনে সোমাই পেলাই কৈ থৈ গৈছে আমাৰ ঘৰত বোলে বাবলি বাই ঘৰলৈ জীৱনত নাযাওঁ মই বোলে নধৰিবি আৰু এইবিলাক মই আকৌ তাক বুজাইছো বোলো বাবলি বাই তেনেকুৱা তই এনেকুৱা হবি নেকি তাকে সেই ছোৱালীজনীক লৈ মোৰ বেলেগ চিন্তা হ'ল বিয়াখন হ'ল নিজৰ মৰ্জিমতে ঘৰ দুৱাৰ আমিয়ে বনাই দিলোঁ পঢ়া শুনা যিকণ কৰিলে বোলে চাকৰি এটা লোৱা ধান্দা কিবা নাই অকল খৰচা কৰা বাটটো বিচাৰি ইমান উজাল বজালকৈ কি দৰকাৰ বাৰু এনিভাৰ্চাৰীটো তাক পাতিবলৈ তাকো 2 নম্বৰ বোলে 25 বছৰ হ'ল 50 বছৰ হ'ল প্ৰথমবাৰ কেতিয়াও বেলেগ কথা মোৰ চিন্তাহে হৈছে পইচা পাতি ক'ৰপৰা কি যোগাৰ কৰি কি কৰিছে ধাৰ চাৰ লগাইছে যেনহে পাইছোঁ হ'ব দেচোন আৰু নিজৰহে ছোৱালী কেনেকৈনো কি কৰিবি এতিয়া সেইবোৰ নাই দেই নিজৰ ওপৰত অধপতনে গ'লে অধপতনে যাওক কিমান আৰু হেৰি কৰি থাকিম নিজৰ চকুকেইটা মেল খাব লাগে মগজু বুদ্ধি বিবেক আছে নহয় বাকী কথাবোৰত আকৌ পলিটিক্স কৰিব পাৰে ইছৰাম দেখিছা মোৰ বদনাম গাই আছে ইয়াত বহি মাক পইচা নোখোজাই ভাল দেউতাৰ ওচৰলৈহে যাওঁ মনে মনে খুজিব লাগিব হ'ব দে বুজাবি অকণমান ভালকৈ মোৰো চিন্তা দুটা তুলিছো নহয় কি হ'ব কি নহ'ব চুনুকণ বাৰু ঠিকে আছে পঢ়া শুনাত মন এই মুনুকণটো যে একদম চঞ্চল নাই ঠিক হ'বগৈ সিও মস্ত টেঙৰ কিবা এটা কৰি খাই ল'ব জানো পাই ভগৱানেহে জানে আৰু ককায়ৰ কথা জানোৱেই নহয় ইখন চিপচামি কৰে এতিয়া দুৰ্গা পূজা আহি আছে মোৰ চিন্তাই হ'ল আৰু কাপোৰ কানি কিবা কিবি কাৰোবাক গীত এটা দিওঁ বুলিলেও এই ককাইটো তেনেকুৱাই হ'ল পাওঁ অভাৱনাত ডাঙৰ হোৱা নাই জানো আমি সেইকাৰণে এনেকুৱা হ'ল তাকেহে য়োগা নকৰিলে যে ভালেই নালাগে চুগাৰ প্ৰেছাৰ গোটেইখন বাঢ়ি যায় অ দেউতা ঐ এজনী কেতিয়া আহিলি এই অকণমান আগত আহিছোঁ বহুত ডাঙৰ বিপদত পৰিছোঁ সহায় কৰা আৰু মোক কি বিপদ গোবৰ্ধনে মাৰিলে নেকি তোক নহয় তাৰ দাঁত গজিব লাগিব আৰু কেইবাটাও মোক মাৰিবলৈ সেইটো সি ভাবিবও নোৱাৰে বাৰু তেন্তে কি হ'ল শাহুৱেৰৰ লগত কাজিয়া লাগিলি নহয় অ দেউতা কি ক'বা আৰু এনিভাৰ্চাৰী পাতিলোঁ মানে ধাৰ লৈ দেউতা ভূটান গৈছে আহি পাব পইচা দিবহি মানে কেছ পইচা এতিয়া ধাৰুৱাই আহি ঘৰতে দম দিছে পইচা কেইটামান দিয়াচোন ধাৰলৈ মই তোমাক দি দিম পিছত মোৰ ওচৰত 1 অনা এটাও নাই ইমাননো নাইনে তোমাৰ মাৰে পইচা কেইটকামান থবলৈ দিছে কিন্তু সেইটো মই তোক দিব নোৱাৰিম নহয় কোন পাকত খুজি দিব আকৌ মই ফচি যাম একো নহয় তাৰে দিয়াচোন বেছি নালাগে নহয় 10,000 টকা দিলেই হ'ব 2 দিনমানৰ পিছত তোমাক মনে মনে আহি মই দি দিম তুমি তাৰ পৰাই দি দিবা কেতিয়া থ'বলৈ দিছিলে বাৰু মায়ে এই পৰহিনে কাহানী এই তেতিয়াহ'লে এতিয়া নোখোজে নহ'লে তোমাক থ'বলৈ নিদিলেহেঁতেনে পিছে কাকো নকবি আকৌ দেই মাৰে গম পালে মোক কুকুৰে নোখোৱা গতি কৰিব নকওঁ পিংকি প্ৰমিছ जाने कहाँ से आए ये हवाए बाबली ब्यूटीफुल তুমি যে ভূতৰ গানবোৰ গাই আছা ৰাতিখন ভূত আহিব দেই থোৱা পাই ইমান ধুনীয়া বতাহ এজাক মাৰি আছে বাহিৰৰ পৰা আৰু ফুলখিনি যে ফুলি আছে সেইকাৰণে ধুনীয়াকৈ এটা গোন্ধও বিয়পি পৰিছে সঁচাকৈ মা হ'লেই নি এনিভাৰ্চাৰীত থাকি যোৱা বস্তুবোৰ ফ্ৰিজত থৈ পেলাই গৰম কৰি খাই গোটেইজনী দুকাজনী হৈ পৰিছে একদম শুই আছে ঠেং চেং মেলি পিছে দেউতা কেতিয়া পাবহি নাজানো নহয় কি নাজানো নহয় কাইলৈ নে পৰহিলৈ অহা কথা আছিলে দেখোন মই দেউতাৰ পৰা পইচা আনি ধাৰ মাৰিলোঁ গোটেইখিনি মাৰ ভাগত থ'বলৈ দিয়া পইচা মই বোলো দিয়াচোন মই দেউতা আহিবই পইচাটো ঘূৰাই দিম সৰ্বনাশ কেলে কি হ'ল দেউতা আকৌ নেপাল ফুৰিবলৈ গুচি গ'ল নহয় বাহিৰে লো বাট তুমি বাৰু দেউতাক কথাটো বুজাই কৈছিলানে নাই আমি যে টেটুগুৰিলৈকে ধাৰত পোট খাই আছোঁ এতিয়া যে আকৌ নেপাল ফুৰিবলৈ গুচি গ'ল ভূটানৰ পৰা ডাইৰেক্ট অকণমান মাত মাতি ভাবিছা এনেকৈ হ'লে তোমাৰ গোটেই সা সম্পত্তি যাব আৰু দেউতাই 4 লেনত মাতি গ'ল 1 কোটি টকা পালে তোমাক মোক কি দিলে কোৱাচোন কি দিলে গাড়ী এখন ল'ম বুলি ভাবিলোঁ সেইটো কাৰণে পইচা নিদিলে এতিয়া 10,000 টকাৰ কাৰণে হাবাথুৰি খাই থাকিব লগা হৈছে এইবাৰ দেউতা আহিলে কিন্তু ভাগ কৰাৰ কথা পাতিবা মই কৈ দিছোঁ হ'লে নহ'লে ময়ে কৈ দিম দেউতাক